ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ চৰকাৰৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে। কৰ্মচাৰীসকলৰ বাবে আহিছে ডাঙৰ খবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে ৰাইজে বিচাৰিলে সৰু সজাই দুদিন ৰাখিব জুবিন গাৰ্গক আৰু এদিন বন্ধ দিয়া হ'ব যাতে জুবিনক মানুহে চাব পাৰে। জুবিন অসম পালেই সকলো সিদ্ধান্ত লোৱা হ'ব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে শ্ৰদ্ধেয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় পৰিদৰ্শকক অনুষ্ঠিত হ'ব লগা 6মহীয়া পৰীক্ষা কিংবদন্তি শিল্পীগৰাকীৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত পিছুৱাই দিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে যে হ'ব লগা সকলো 6মহীয়া পৰীক্ষা লগতে আন পৰীক্ষাসমূহ বাতিল ঘোষণা কৰা হৈছে। পৰৱৰ্তী সময়ত এই পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।